আমাৰ অসমীয়া মহিলাসকল যিকোনো কামতেই এতিয়া আগবাঢ়ি আহিছে তেওঁলোকে যিকোনো কাম কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে আৰু তেনে এগৰাকী মহিলাই হৈছে বিশ্বনাথ চাৰিআলিৰ দীপা দত্ত আৰু শান্তনুৱে দেখুৱাইছে যে এবাৰ খাই চাওঁ আহক সেই নামৰে এখন তেওঁ আচাৰৰ দোকান তেওঁলোকে আৰম্ভ কৰিছে আৰু বিশ্বনাথৰ যি আৱৰ্ত ভৱনৰ সমীপতে বিশ্বনাথ চাৰিআলি আৰু বিশ্বনাথ ঘাট ৰোডৰ আৱৰ্ত ভৱনৰ সন্মুখত তেওঁ এই আচাৰৰ দোকানখন আজি 4 মাহৰ পূৰ্বে তেওঁ আৰম্ভ কৰিছিল আৰু ইয়াত দেখুৱাই আছোঁ তেওঁ গ্ৰাহকক এইদৰেই তেওঁ আচাৰ বিক্ৰী কৰে প্ৰতিদিনে তেওঁ এই দোকানখন তেওঁ আৰম্ভ কৰে আৰু পথৰ কাষৰ এটা ছাতিৰ তলত তেওঁ এইদৰে এই যি আচাৰৰ দোকান তেওঁ আৰম্ভ কৰিছে আৰু গ্ৰাহকৰ পৰা যথেষ্ট তেওঁ উৎসাহ লাভ কৰিছে আদৰ লাভ কৰিছে আৰু তেওঁৰ হাতৰ এই আচাৰ খোৱাৰ পিছত আকৌ দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আচাৰ ক্ৰয় কৰিবৰ কাৰণে মানুহ আহে বুলি তেওঁ উল্লেখ কৰিছে দেখিছে যে তেওঁ এইদৰে আচলতে তেওঁ পুৱাৰে পৰা তেওঁ সন্ধিয়ালৈকে তেওঁ এইদৰে আচাৰ বিক্ৰী কৰে মই তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু শান্তনুৱে ইয়াৰ দৃশ্য দেখুৱাইছে আৰু এই যিখিনি আচাৰ সেই আচাৰ কোনে প্ৰস্তুত কৰে কেনেকৈ প্ৰস্তুত কৰে সবিশেষ তেওঁৰ পৰা মই জানিব বিচাৰিম যে বাইদেউ যে আচলতে এবাৰ খাই চাওঁ আহক এই নামৰে যিখন আপুনি আচাৰৰ দোকান আৰম্ভ কৰিছে কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে মোৰ আজি প্ৰায় 2 বছৰমানেই হ'লে নে সেই কৰা মই মানে অলপ চলপকৈ কৰি আছিলোঁ হয়তো মই আগবঢ়া নাছিলোঁগৈ আৰু এতিয়া মই এবছৰমানৰ পাছত মানে বেছি এটা হেৰি হ'লোঁ আৰু আপুনি ঘৰৰ পৰাই বিক্ৰী কৰে হয় মই ঘৰৰ পৰাই বিক্ৰী কৰি আছোঁ এই বাহিৰলৈ ওলোৱা মই 4 মাহমানহে হৈছে ওলোৱা মই প্ৰায় ঘৰৰ পৰাই বিক্ৰী কৰি থাকোঁ আচাৰ যে আপুনি যে প্ৰস্তুত কৰা কামটো ক'ৰ পৰা শিকিছে মই নিজেই আইডিয়াটো হৈ গৈছে অলপকৈ বনাওঁতে মোৰ মানে অভ্যাসটো হৈ গ'ল আৰু মই পৰা হৈ গ'লোগৈ মানে নিজেই এনেকুৱা হেৰি হয় কি আচাৰ পায় আপোনাৰ সকলো ধৰণে পাব আপোনাৰ আচাৰ গোটেইখিনি আছে আপোনাৰ জলফাই তিতাকেৰেলা আচাৰো বনাওঁ মই নহৰু আচাৰ জলফাই হেৰি যিখিনি টেঙা হেৰি আৰু চব বনাওঁ চব্জিৰো বনাওঁ বাৰু বন্ধাকবি ওলকবি এনেকৈ ধৰণৰ আকৌ আপোনাৰ তেতেলী আচাৰ টেঙা আচাৰ জলফাই বনাওঁ ঔটেঙা আৰু আপোনাৰ আম বগৰী কৰ্জা টেঙা এনেকৈ কৰি সকলোখিনিকে পাব আৰু যে আপোনাৰ ইয়ালৈ গ্ৰাহকৰ কেনেধৰণৰ আগমন ঘটে কেনেকৈ আদৰি লৈছে গ্ৰাহকে খাই ভাল পাইছে তেওঁলোক আহিছে প্ৰথম কমকৈ লৈ গৈছে তেওঁ টেষ্ট কৰিছে কৰাৰ পিছত তাৰ আহি পেলাই কৈছে যে বাইদেউ আপোনাৰ আচাৰ বহুত ভাল তেখেতে আহি লৈ যায়হি আৰু হয় আপোনাৰ যি এই যে ধৰক এই যে কামটো আপুনি কেনেকৈ আপোনাৰ ওচৰত আপুনি ভাবিলে ধৰক আপুনি এগৰাকী গৃহিণী কেনেকৈ আপোনাৰ মনলৈ আহিলে যে আপুনি এইদৰে আচলতে আচাৰ প্ৰস্তুত কৰি বিক্ৰী কৰে মোৰ বিশেষকৈ মোৰ ছোৱালীয়ে মোক হেৰি দিছে আপোনাৰ এজনী মোৰ ডাঙৰ ছোৱালী হয় নৱনীতা দত্ত তাই ক'লে মা তুমি দেখোন আচাৰটো বহুত ধুনীয়া বনোৱা যে তুমি অলপ হেৰি কৰা অলপ ব্যৱসায়ৰ কাৰণে তুমি হেৰি কৰা প্ৰথম তাইয়ে হেৰি কৰি দিলে তাৰপিছত লাহে লাহে মোৰ এতিয়া বহুতখিনি আগবাঢ়িছোগৈ আৰু দীপা দত্ত হয় ঘৰ মোৰ নলবাৰীত বিয়া হৈছোঁ মই আচলতে ইয়াৰে হয় মই চাৰিআলিৰে হয় বিশ্বনাথ ঘাটৰ মই আপোনাৰ এওঁ ঘৰ নলবাৰীত আৰু থাকোঁ মই ইয়াতে আপোনাৰ কলনীত থাকোঁ চাকৰি আছে কিবা কৰে ৱাটাৰ ছাপ্লাইত জব কৰে হয় আপোনাৰ স্বামীও চাকৰি কৰে তৎসত্ত্বেও আপুনি ধৰক এইদৰে আচলতে আগবাঢ়ি আহিছে নিজে কিবা এটা আপোনাক ধন্যবাদ জনাইছোঁ